অসমৰ সকলোতকৈ মৰমৰ মানুহজন জুবিনদা হয় বুলি ফুটনি মাৰি মাৰি কিবা লাভ আছেনে? যদি সকলোতকৈ মৰমৰ মানুহজনৰ সমাধিস্থলীকণ আমি এজাক বৰষুণৰ পৰা বচাব নোৱাৰো। আমি কি গম পোৱা নাছিলো নেকি জুবিনদাৰ এই সমাধিস্থলীত বৰষুণ আহিলে অসুবিধা হ'ব? গৰিমা বৌয়ে কান্দি কান্দি টিউপাল বান্ধিব লগা হৈছে। জুবিনদাৰ সমাধিস্থলী বচাবৰ বাবে টিউপাল বান্ধিব লগা হৈছে। মৰমত বন্ধুসকলে দি যোৱা উপহাৰবোৰ বচাবৰ বাবে পানী কাপোৰ বান্ধিব লগা হৈছে। ইয়াতকৈ লাজৰ কথা অসমীয়া জাতিৰ বাবে কিবা আছেনে? ৰাজনীতি কৰাৰ সময়ত সকলো আগবাঢ়ি আহে, মই জুবিন, আমি জুবিন, আমাৰ জুবিন, আমি জুবিনক ন্যায় দিম, আমি চৰকাৰ গঠন কৰিলে প্ৰথম কাম হ'ব জুবিনক ন্যায় দিয়া। এইবোৰ শ্লোগান দিয়া অগণন মানুহ আছিল। ৰাজপথত ওলাই আহি অগণন মানুহে ভাষণ দিছিল। ক'ত গ'ল এইবোৰ মানুহ? আজি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ এই অৱস্থা কিয়? 6 মাহ পাৰ হৈ গ'ল। 6 মাহ কম সময় নহয়। আজি ৰাজনীতিক এখন মিটিঙৰ বাবে কোটি কোটি টকা খৰচ কৰিব পাৰে। খানাপাৰাত এখন মিটিঙৰ বাবে ৰাতিৰ ভিতৰতে ডাঙৰ পেণ্ডেল হৈ যাব পাৰে, ৰাতিৰ ভিতৰতে বাজেট এপ্ৰুভ হৈ যাব পাৰে। জুবিনদাৰ ক্ষেত্ৰ নিৰ্মাণৰ বাবে কিয় খৰতকীয়া ব্যৱস্থা কৰা নহ'ল? আমি সকলোৱে জানো সৰ্বাংগীন সুন্দৰ এখন জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে সময় লাগিব। কিন্তু অগণন মানুহ যে ইয়াত জুবিনদাৰ সংস্পৰ্শলৈ আহে, জুবিনদাক লগ কৰিবলৈ, জুবিনদাক এবাৰ দেখা কৰিবলৈ, তেওঁ বিশালতাৰ বুজ ল'বলৈ যে দূৰ দূৰৰ পৰা মানুহসকল আহে, তেওঁলোকৰ সুৰক্ষাৰ বাবে, বৰষুণৰ পৰা সম্পদবোৰ বচাবৰ বাবে কিয় চৰকাৰৰ হাতত কোনো বাজেট নাথাকিল? কিয় কোনেও এনে এক ব্যৱস্থা গ্ৰহণ নকৰিলে? ইয়াৰ বাবে জগৰীয়া কোন? ইয়াৰ বাবে জগৰীয়া প্ৰত্যেকজন শাসকীয় পক্ষৰ মানুহ নহয়নে? চৰকাৰখন নহয়নে? আমি কাৰোবাক দায়িত্ব দিছো চৰকাৰ গঠন কৰিবলৈ, ৰাইজৰ টেক্সৰ পইচাবোৰ ভাগ বতৰা কৰিবৰ বাবে, ৰাইজৰ কামত লগাবৰ বাবে। তেতিয়াহ'লে জুবিনদাৰ নামত কিয় এটা অস্থায়ী পেণ্ডেলৰ ব্যৱস্থা কৰা নহ'ল? কাক সুধিব লগা আছিল? কাৰ অনুমতি ল'ব লগা আছিল ইয়াৰ বাবে? জুবিনদাৰ নামত যদি কোনোবাই 1 কোটি টকাও খৰচ কৰিলেহেঁতেন, কোনে কাক প্ৰশ্ন সুধিলেহেঁতেন? তেতিয়াহ'লে এই অৱহেলা কিয়? এই অৱহেলা কাৰ বাবে? ৰাজনীতি এখন মিটিঙৰ বাবে লাখ লাখ টকা খৰচ কৰিব পাৰে, হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰে, ৰাতিৰ ভিতৰত ডাঙৰ বৃহৎ পেণ্ডেল গঢ়ি তুলিব পাৰে, কিন্তু জুবিনদাৰ নামত এটা অস্থায়ী ব্যৱস্থা কৰিব নোৱাৰে পানী নপৰা? গৰিমা বৌৰ এই চকুৰ পানীবোৰ যে কেৱল গৰিমা বৌৰ নহয়, প্ৰত্যেকজন অসমৰ জুবিনদাক ভাল পোৱা মানুহৰ। আপোনালোকৰ হাতত ক্ষমতা আছে, আপোনালোকৰ হাতত পইচা খৰচ কৰিব পৰা সুবিধা আছে। আমাৰ পইচা, আপোনালোকৰ পইচাৰ কথা কোৱা নাই। তেতিয়াহ'লে কি কাৰণে জুবিনদাক অস্থায়ী এটা পেণ্ডেল ব্যৱস্থা কৰি দিব পৰা নাই? জুবিনদাকে বৰষুণৰ পৰা বচাব নোৱাৰো, নালাগে ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ বনোৱাৰ পৰিকল্পনা, নালাগে ইয়াৰ পৰা তেল গৈ গুৰগাঁৱত পোৱা পৰিকল্পনা। জুবিনদাৰ ক্ষেত্ৰখনক অতি সোনকালে অস্থায়ীভাৱে বৰষুণ নপৰাৰ ব্যৱস্থা কৰি দিয়ক, যাতে দূৰ দূৰৰ পৰা অহা অগণন মানুহে জুবিনদাৰ বিশালতা বুজি পায়, জুবিনদাৰ প্ৰতি থকা মৰমবোৰ দেখা পায়। ৰাজপথলৈ ওলাই আহিবলৈ অগণন মানুহ আহিছিল, মই জুবিন, ময়ো জুবিন, জুবিন আমাৰ। আজি মানুহ নাই, কাৰণ আজি সকলো ৰাজনৈতিক ৰেলীত বিজি, সভাবোৰত ভিৰ কৰাত বিজি। জুবিনদা তিতি আছে, তিতি থাকক। গৰিমা বৌয়ে পলিথিন বান্ধি থাকক। আমি লাজ নাপাওঁ, আমি অসমীয়া, আমি আৱেগিক অসমীয়া, খন্তেক সময়ৰ বাবে আৱেগিক আমি। জুবিনদা মৃত্যুৰ সময়ত অগণন ডেকা ল'ৰাই গৈ গৈ কোনোবাই দোকান খুলিলে দম দি দোকান বন্ধ কৰাইছিল, কোনোবাই ঘৰৰ ভিতৰত মাংস বনাই খালে তাক গৈ দম দিছিল, তই মাংস খাই আছ, জুবিনদাৰ মৃত্যু হৈছে, গম নাপাওঁ অসমৰ মানুহ কিমান দুখত আছে। আজি ক'ত গ'ল সেইবোৰ মানুহ যি দোকান বন্ধ কৰিবলৈ আহিছিল জুবিনদাৰ মৃত্যুৰ দিনা? এই আৱেগবোৰ কামত কিয় নেদেখুৱায়? এই আৱেগবোৰ ভাল কামৰ বাবে কিয় ব্যৱহাৰ নকৰে? আজি নিমাত কিয় সকলো? গৰিমা বৌৰ চকুযোৰ চাই লাজ পাইছো, লাজ পাইছো। যে আমি আঁচনি বুলিহে লৈছোঁ, আমাক কোনো স্বাৰ্থত পইচা দিয়া নাই, আঁচনি সকলোৱে পাইছে, তো তাৰ মাজত আমিনো কিয় বঞ্চিত থাকিম? পাইছোঁ যেতিয়া লৈছোঁ। ভোট কাক দিম সেইটো আমি জানো, কিয়নো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলো অসমবাসী আচলতে একত্ৰিত হৈ আছে ভিতৰি ভিতৰি, কিন্তু বাহিৰে একাংশৰ আচলতে প্ৰলোভনত পৰি কোনোবাই বাহিৰে দেখুৱাইছে। একাংশ মহিলাই এইটো কৈছে যে
হিন্দুৰ স্বাৰ্থত চৰকাৰখনে কাম কৰি আছে। কিন্তু আজি ঈদৰ সময়ত সকলোকে আঁচনিবিলাক মুকলি কৰি দিয়া হ'ল, তাতে আমি বুজি পাইছোঁ। কিন্তু বিহু বুলি আমাক এক্সট্ৰাকৈ যদি আমাৰ হিন্দু মহিলাসকলক 5,000কৈ কোনো আঁচনি বুলি নহয় বিহু খাবৰ কাৰণে দিয়ে, তেতিয়া আমি মানি ল'ম যে চৰকাৰখনে আমাৰ কাৰণে কাম কৰিছে বা হিন্দুত্ববাদ চৰকাৰ হ'ল। এতিয়া একাংশ অসমীয়া মানুহৰ মুখত এটাই কথা যে হিন্দুত্ববাদ নেতাবিলাক কিন্তু আমাৰ খিলঞ্জীয়া অসমীয়া খুব কম, চব হিন্দুত্ববাদ নেতাখিনি হ'ল হিন্দু বাঙালী বেছি আছে। গতিকে এইখিনিৰ মাজত সোমাই পেলাই আমি নিজকে হিন্দুত্ববাদ বা উগ্ৰবাদ দেখুৱাবলৈ যোৱা নাই বা নেযাওঁ। তো বেছিভাগ কমেণ্ট কোনোবা আচলতে চৰকাৰেও উপাধি শইকীয়া লিখি পেলাই কমেণ্ট মাৰি থৈছে, কিবা হিন্দুত্ববাদৰ গোড়ামি দেখুৱাই থৈছে, কিন্তু সেইজনত পৰি গৈছে অসমীয়াজন। কিন্তু অসমীয়াৰ মাজত একতা আছে বুলি মই আজি একাংশ নৱধৰ পৰা গম পাইছোঁ যে তেওঁলোকে আঁচনি লৈছে, আঁচনি সকলোৱে পাইছে আৰু দিব লাগিব। আঁচনিটো হৈছে চৰকাৰী আঁচনি, আঁচনি কোনোবা মন্ত্ৰীয়ে ব্যক্তিগত হিচাপত দিয়া নাই, চৰকাৰী আঁচনি সকলোৱে পাব, চৰকাৰৰ ফালৰ পৰা আহিছে, এইটো চেণ্ট্ৰেলৰ ফালৰ পৰা আহিছে। তো সেই আঁচনি সকলোৱে ল'ব। কিন্তু অসম চৰকাৰে বা ভাৰত চৰকাৰে যদি মানে হিন্দুত্ববাদ কৰে, তেতিয়া কৈছে যে অসমত এটা আহি আছে বিহু উৎসৱ, যিটোত আমি মানে আৱেগিক হৈ পৰিম জুবিন গাৰ্গৰ অবিহনে। গতিকে সেই আৱেগখিনি পাহৰাবৰ কাৰণে এগৰাকী মহিলাৰ এযোৰ ভাল সাজ কিনিবলৈ মিনিমাম টকা 5,000 প্ৰয়োজন হয়, একেবাৰে কম। তো 5,000কৈ টকা যদি আমাক এসাঁজ ভাল কাপোৰ কিনিবৰ কাৰণে আঁচনি পোৱা মহিলাসকল বা আঁচনি নোপোৱাসকল যিসকল গৰীব দুখীয়া আছে হিন্দু ধৰ্মত, সকলোকে যদি 5,000কৈ টকা দিয়ে, তেতিয়া আমি ভাবি ল'ম যে চৰকাৰখনে আমাৰ স্বাৰ্থতে কাম কৰিছে। নহ'লে আমি কিহৰ দিম? আঁচনিটো আমি পাইছোঁ, আঁচনি চবেই পাইছে, গতিকে হিন্দুও পাইছে, মুছলমানেও পাইছে। গতিকে তেনেস্থলত আমি কেতিয়াও আঁচনিক লৈ মানে ভুল নাযাম। আমি ভুল যাম যে জুবিন গাৰ্গৰ হত্যাকাৰীৰ কি হৈছে সেইটোহে বিচাৰিম। গতিকে এতিয়া কাৰো পাৱাৰ নাই, পাৱাৰ শেষ হৈ গৈছে। গতিকে আমি জোৰ কৰিলে হয়তো জুবিন গাৰ্গৰ ন্যায় পাব পাৰোঁ, জোৰ কৰি বিচাৰিবলৈ গ'লে। গতিকে সকলোৰে একতাটো লাগিব। একতাটো যদি আমি এনেদৰে জোৰ কৰি ন্যায় বিচাৰিবলৈ গ'লে আমি বন্দুকৰ কুন্দা খাব লাগে, কিবা খাব লাগে। গতিকে আমি জুবিন দাই কৈছিল যে আমি যুৱ প্ৰজন্ম হয়, আমি দেশ সলাবও পাৰোঁ, দেশ জ্বলাবও পাৰোঁ। গতিকে আমি চৰকাৰ পাতিবও পাৰোঁ, ভাঙিবও পাৰোঁ। গতিকে যদি আমি চৰকাৰখন ভাঙি নতুন চৰকাৰ পাতি দিওঁ, হয়তো আমি অন্য একো নাপালেও, আঁচনি বাচনি নাপালেও আমি জুবিন দাৰ নামত সেই ন্যায় পাম আৰু হয়তো একতাৰ বান্ধোনৰ সেই আগৰ অতীতৰ ভাৰতবৰ্ষখন ঘূৰি আহিব বুলি আমি ভাবোঁ। অকল মা সীতাৰ আদেশলৈকেহে ৰখি আছোঁ। যদি সীতা মায়ে আদেশ দিয়ে, তে লংকা জ্বলাওঁতে বেছি সময় নালাগে ভিক্টৰ দাসক। এইখিনি কথাই ক'লোঁ মই। আমাৰ অসমীয়া জাতিটোৰ এটা প্ৰব্লেম আছে, অসমীয়া জাতিটোৰ মানে স্মৃতি শক্তিটো অলপ কম। আৰু আমাৰ জাতিটো কেঁকুৰা জাতি বুলি কোৱা হয়, কানি খোৱা জাতি বুলি কোৱা হয়। তো এনে আখ্যা দি থৈ যোৱা নাই। আৰু ভূপেন দাই কৈয়ে থৈ গৈছে বোলে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, সেই যাবলৈ ধৰিছে। একচুৱেলি অসমটো ৰসাতলে অলৰেডি গৈছে লাগে। আৰু এজনে ব্যক্তি আছিলে যি প্ৰতিটো মুহূৰ্তত প্ৰটেষ্ট কৰি আছিলে। সেইটোৱে কথা মই কৈছিলোঁ যে মই জেলৰ ভিতৰৰ পৰা কৈছোঁ এটা কথা যে জুবিন দা গ'ল, পিছদিনা দীঘলী পুখুৰীৰ গোটেই গছ কিন্তু কাটি পেলোৱা হ'ল, হয়নে? ঠিক আছে। আচলতে চৰকাৰখনে প্ৰথমতে কি কৈছিলে যে যদি আমি ন্যায় দিব নোৱাৰোঁ, ভোট দিব নালাগে। আৰু এতিয়া ক'লে কি ন্যায়টো আমি নিদিওঁ। ইটছ এ মেছেজ টু দ্য জেন জি, ৰিমেম্বাৰ দ্য ৱৰ্ডছ, যদি আমি ন্যায় দিব নোৱাৰোঁ, আমাক ভোট দিব নালাগে। কিন্তু এতিয়া কি ক'লে? এতিয়াৰ কথা মই পাত্তা নিদিওঁ। সেইকাৰণে মই এটাই কথা কওঁ, মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য, আচলতে শব্দ। জুবিন দাই কৈ গৈছে। আচলতে আপুনি কিছুমান কথা একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কৰে কাৰণে আজি মই কিছুমানে কয়ো, কিছুমানে আপোনাক কাকো মোক ভাল পালেও বেয়া পালেও মোৰ কৰণীয়খিনি মই কৰি গৈছোঁ। মই জেল খাটিব লাগে, মই জেল খাটিছোঁ, কাকোতো দুখ দিয়া নাই। আচলতে আজি তাৰিখত জুবিনদাৰ মাত মতা মানুহ কিমানজন গণিব পৰা হৈ গ'ল, কিয় নাজানো কাৰ কি হেৰিয়ত। আমাৰ সাধ্য অনুসাৰে কি আৰু দেখিছে, যেনেকৈ পাৰিছোঁ কৰি আছোঁ। আৰু বিত্তদাহঁত আছে, আমি অন্ততঃ এইবাৰ সতি নিদিওঁ কেতিয়াও দাদা, কাৰণ বহুত হৈ গ'ল, বহুত। ভিক্টৰ দাসে জীৱনত হাৰ মানা নাই। জন্ম পোৱাৰ দিনাখনে দেউতাই নাম ৰাখিছিলে ভিক্টৰ দাস। আই ৱাজ ছাপ'জ টু বি এ উইনাৰ এণ্ড আই হেভ টু উইন, আই উইল উইন। এইখন ন্যায়ৰ যিখন মানে যুদ্ধ, এই যুদ্ধ আমি জিকিমেই। এইখন অভিয়াছলি জিকিবই লাগিব, কাৰণ যুদ্ধ এইখন। তেখেতৰ আৰু আমি বহুত দেখিছোঁ আগতে, আমাৰ জোনমণি ৰাভা হ'ল, অভিনীলৰ কাণ্ড, সেইবিলাকতো বছৰ চলি আছে। জোনমণি ৰাভাৰো পষ্টমৰ্টেম ৰাতিপুৱা হৈছে, মই গোটেইখিনি জানো। মানে এতিয়া এনেকুৱা হৈ গ'ল, জোনমণি ৰাভাৰ কথা পাহৰি থাকিলে মানুহে, অভিনীলৰ কথা পাহৰি থাকিলে। মানুহক পাহৰিব মই নিদিওঁ কেতিয়া। হয়, সেইটোৱে। কিন্তু জুবিনদাৰ ক্ষেত্ৰত যাতে এনেকুৱা নহয় কেতিয়াও। গতিকে মানে আপোনালোকে থাকক। আৰু অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে জুবিনদাৰ ন্যায়ৰ কথা কেতিয়াও পাহৰি নাযাওঁ, মনত ৰাখিব। সি আমাৰ জাতিৰ গৌৰৱ, তেখেতক আমি ন্যায় দিবই লাগিব দাদা। আমি আজি জুবিনে জীৱনটো অসমকে মৰিলে, ইমানখিনি কাম কৰি থৈ গ'ল, কিন্তু আমি জুবিনত আজি পলিথিনৰ তলত থ'ব লগা হৈছে। চ' এইটো এটা লজ্জাৰ কথা। আৰু এইটো মই কিন্তু আজি 1-1.5 মাহ আগতে কৈছিলোঁৱেই, যেতিয়া জুবিন ক্ষেত্ৰ আমি গৈছিলোঁ চাফা কৰিবলৈ। মই তেতিয়া কিন্তু ষ্ট্ৰেইট কৈছিলোঁ যে একজাক বৰষুণ দিলে কিন্তু জুবিন ক্ষেত্ৰ গেলি যাব।
আৰু একজেক্টলি সেইটোৱে হ'ল আৰু কিমান দুখৰ কথা আজি গৰিমাই নিজে গৈ পেলাই পলিথিন লগাব লগা হৈছে এতিয়া মই এইটো বস্তু বুজি পোৱা নাই যে 6 মাহ এটা জুবিন ক্ষেত্ৰৰ সেইখিনি জেগা বনাওঁতে 6 মাহ কিয় লাগিল তাৰমানে মানে এইটো বেচিকেলি আমি কি ক'ম লেংগুৱেজেছ বা ইণ্টাৰেষ্ট নাই ইণ্টাৰেষ্ট থাকিলেতো বস্তুটো আজি মই আগতে কওঁ যেনেকৈ 1.5 বছৰ যদি ব্ৰিজ এখন বনাব পাৰে এখন ব্ৰিজ এখন কমপ্লিট কৰিবলৈ আল্টিমেটাম দিব পাৰে যে অমুতে সেই ব্ৰিজ ওলাই যাব তো জুবিন ক্ষেত্ৰতো আল্টিমেটাম কিয় দিব নোৱাৰে চ' মই খালি এটা বস্তু আগতে কৈছোঁ চাওক চৰকাৰৰ মেবি তেওঁলোকৰ মেবি সময় নাই বা তেওঁলোকৰ বেলেগ কামত বিজি থাকিব পাৰে হ'ব পাৰে এখন কমিটি বনাই দিছে কমিটিখনৰ জানো অথৰিটি আছে বা ফাইনেন্স ক'ৰ পৰা আহিব কমিটিখনক জানো সেই অথৰিটিটো দিয়া হৈছে তাৰমানে এনে এখন কমিটি বনাই লাভ নাই তেতিয়া মই ভাবোঁ চাওক এইটো বস্তু এতিয়া বেয়া পাই ভাল পোৱাৰ মাজত থাকি লাভ নাই যদি চৰকাৰে যদি বৰ্তমান ভাবিছে যে এতিয়া সময় নাই বা আমাৰ হাতত ফাইনেন্স প্ৰব্লেম আছে হ'ব এৰি দিলে হ'ল ন আমি ৰাইজ আছোঁ ন খালি আমাক কৈ দিয়ক যে এইখিনি মাটি সীমাটো আমাক বান্ধি দিয়ক আৰু ফুল অথৰিটি আমাক দি দিয়ক আমি অসমৰ ৰাইজে মিলি আমি জুবিন ক্ষেত্ৰ বনাম অসমৰ ৰাইজ ৰেডি হৈ আছে কিন্তু আমাক যেতিয়া সীমাটো দি পেলাই তাতে কিন্তু আৰু কোনো ধৰণৰ চৰকাৰৰ অথৰিটি তাতে কোনো হেৰি হ'ব নোৱাৰে ইণ্টাৰফাৰেঞ্চ হ'ব নোৱাৰে আমাক চলি এৰি দিয়ক কিবা এটা কওক আইদাৰ বনাই দিম নহ'লে আপোনালোকে বনাওক আৰু আমি ৰেডি আছোঁ আমি ৰাইজ অসমৰ ৰাইজ ৰেডি আছে প্ৰতিজন অসমৰ ৰাইজে 10 টকাকৈ দিলে জুবিন ক্ষেত্ৰ ইমান দিনে হৈ যায় ইমান টকা দিব নালাগে ন কিন্তু সেইটো ইণ্টাৰেষ্টটো আমাক জনাই দিয়ক ন যে বনাই দিম বা নবনাম যদি নবনাই আমি অসমৰ ৰাইজ আমি ৰেডি আছোঁ আমাক খালি সীমাটো দি দিয়ক ইয়াৰ ভিতৰত আপোনালোকে কি কৰে কেনেকৈ কৰে কৰক তাতে তাৰপিছত আৰু তেওঁলোকৰ কোনো ইণ্টাৰফাৰেঞ্চ হ'ব নালাগে তাৰপিছত আমি জুবিন ক্ষেত্ৰ আমি আমাৰ মতে বনাম কিন্তু এনেকৈ জুবিনক পলিথিনৰ তলত আমি থ'বলৈ সেইটো আমি চাই নাথাকোঁ মই একচুৱেলি চোৱা ফাষ্ট ট্ৰেকটো হোৱাৰ পিছত তেওঁলোকৰহে লাভ হৈছে ফাষ্ট ট্ৰেকটো হোৱাৰ পিছত তেওঁলোকৰ লাভ হৈছে আজি ফাষ্ট ট্ৰেক হোৱা 2টা হিয়াৰিং নহওঁতে তেওঁলোকৰ বস্তুবোৰ খোলা হৈছে মইতো সেইদিনা কেইদিনমান আগতো কৈছোঁ যে তেওঁলোকেও এতিয়া মুকলি কৰি দিয়ক এতিয়া মই এতিয়া ইমান দিনে কৈ আছিলোঁ যে আমাৰ আশা আছে আমাৰ বিশ্বাস আছে কিন্তু বৰ্তমান মই কিন্তু বিশ্বাস নকৰোঁ মোৰ এতিয়া কোনো ধৰণৰ আশা নাই যে জুবিন গাৰ্গে ন্যায় পাব এতিয়া মই এটাই ভাবোঁ আৰু অসমৰ ৰাইজে মই এটাই ভাবোঁ ইমানখিনি এতিয়া হৈছে এতিয়া এই হত্যাকাৰী কেইটাক আপোনালোকে বেল দিয়ক এৰি দিয়ক ৰাইজৰ আগত লেট দ্য পিপল অফ আছাম ডিচাইড তেওঁলোকক এতিয়া মই ভাবোঁ তেওঁলোকক আৰু তাতে ভিতৰত এতিয়া কি হৈছে তেওঁলোক ভিতৰত মানে ছেফে আছে কাৰণ দেখা নাই তেওঁলোকে বেল আবেদন কৰি এখন নিজে আকৌ বেল আবেদনবোৰ তেওঁলোকে ৰিজেক্ট কৰে চ' তেওঁলোকে তাতে প্ৰটেকশ্যনতে আছে আৰু মই ভাবোঁ এতিয়া ইলেকশ্যন হৈ যোৱাৰ পিছতো মইতো আৰু মই একো দেখাই নাই তাৰমানে নেক্সট চৰকাৰখন আহিলে হিমন্ত বিশ্ব শৰ্মাজীৰ নেতৃত্বত চৰকাৰ গঠন হয় তেতিয়াহ'লে তেওঁলোকে মুকলি হৈ যাব এতিয়া মইতো ভাবোঁ মুকলিয়ে হওকচোন অসমৰ ৰাইজ ৰখি আছেতো চাওক আল্টিমেটলি কিন্তু ভগৱান আৰু ৰাইজ তাৰ ওপৰত কোনো নাই কিন্তু পৃথিৱীত গোটেই ৰাইজ এতিয়া মই যিমান মানুহ কথা পাতিছোঁ চবে একেটা কথা কৈছে হ'ল আৰু পাৰদা যি হ'ল সিহঁতৰ বেলত ওলাই আহিব দিয়ক চব এতিয়া যি আছে চাওক আল্টিমেটলি মেন পাৱাৰ দ্য পাব্লিক পাৱাৰৰ ওপৰত পৃথিৱীত একো বস্তুৱে নোৱাৰে টিকিবলৈ ভগৱান আছে মই আগতে কৈছোঁ ভগৱানে চাব ন্যায় দিব আৰু ৰাইজ আছে আৰু এতিয়া আৰু ইহঁতৰ ভিতৰত ৰাখি এনেই বহুত বছৰৰ পিছত দেখাই মনে এৰি দি লাভ নাই ডাইৰেক্ট কৈ দিয়ক চাওক আমি নোৱাৰিলোঁ আমি 2টা কেছ হাৰিলোৱে দেখোন বেংক একাউণ্ট খুলি গ'ল কোম্পানী খুলি গ'ল তো আমিতো 2টা হিয়াৰিঙতো 2টা হাৰিলোৱে তো এতিয়া মই সেইকাৰণে কৈছোঁ তেওঁলোককো বেল দিয়ক ওলাই দিয়ক ৰাস্তালৈ ওলাই দিয়ক লেটছ চি ময়ো জুবিন আমি জুবিন হিচাপটো বহুত দেখিলোঁ সেই জুবিন ক্ষেত্ৰখন কি হ'ল ৰাজনীতিটো কৰি আছে সেইটো ৰাজনীতিটো চবেই চান্স লৈ আছে যে জুবিনৰ নামটো লৈ কোনে কিমান অলপ ফুটেজ ল'ব পাৰোঁ সেইটো পিছৰ কথা কিন্তু আপোনালোকে ইমান ডাঠি পেলাই ময়ো জুবিন আমি জুবিন ক'লে যে সেই আমাৰ জুবিনক এটা বৰষুণত পেলাই থৈ দিছে সেই আজি বৰষুণত পলিথিন দি পেলাই আজি জুবিনৰ ৱাইফে গৈ পেলাই এই আমাৰ মানুহখিনিয়ে লৈ গৈ পলিথিন দিব লগা হৈছেতো এতিয়া ময়ো জুবিন আমাৰ জুবিন মই এইটো বৰ আজি আমাৰ কাৰণে নহয় দেই গোটেই পৃথিৱী মানে চাই আছে কিন্তু আজি গোটেই পৃথিৱী মানে চাই আছে কিন্তু জুবিন ক্ষেত্ৰখনত আশা চবৰে আছে কিন্তু মই আজি লাষ্ট যেতিয়া গৈছোঁ মই বৰশী থাকোঁতে মোৰ মুখৰ আগৰেকি এহাল হাজবেণ্ড ৱাইফ আহিছে বয়সস্থ আৰু তেওঁলোক বেংগলী হ'ব বোধহয় মই বাহিৰত ৰখি আছোঁ তেওঁলোক সোমাই আহি পেলাই ইফালে ঘূৰি পেলাই মোক সুধিছে দাদা এই জুবিন ক্ষেত্ৰ এটা কোঠাই মই ক'লোঁ এইটাই তেওঁলোকে মানে দেৱ এ শ্বক কাৰণ তেওঁলোকৰ এক্সপেক্টেশ্যন কেনেকুৱা আছিল যে আজি জুবিন গাৰ্গ যেতিয়া ঢুকাইছিল এটা ৱৰ্ল্ডৰ ৰেকৰ্ড কৰি দিছিল যে সেই মানুহজনৰ আজি সমাধিটো কেনেকুৱা হ'ব লাগিছিল কিন্তু তেওঁলোকে মোক তেওঁলোকৰ মুগীখন দেখি পেলাই গম পাইছোঁ যে তেওঁলোক ভেৰি ডিপ্ৰেছ একচুৱেলি যে মই এতিয়া ক'লোঁ এটাই জুবিন ক্ষেত্ৰ
তেওঁলোকে মানে মোৰ মুখলৈ চাই মানে এনেকুৱা হৈছে যেন তেওঁলোকে বিশ্বাস কৰিব পৰা নাই, কাৰণ তেওঁলোকৰ এক্সপেক্টেশ্যন বহুত ডাঙৰ আছে। চ' সেনেকৈ প্ৰতিটো পৃথিৱীৰ মানুহে কিন্তু চাই আছে, চকু দি আছে। এইটোৱে আমাৰ অসমীয়া, আমাৰ অসমখনৰ কাৰণে কিন্তু লাজৰ কথা, আৰু আমি একচুৱেলি লাজ পাব লগা কথা। তাৰমানে আজি জুবিন ক্ষেত্ৰত বৰষুণত পলিথিন দিছোঁ, আৰু পলিটিক্স কৰিছে যি কৰে কৰক, কিন্তু প্লিজ মই আকৌ কৰিছোঁ ৰিকুৱেষ্ট, আপোনালোকে যদি নকৰে আমাক দিয়ক, অসমৰ ৰাইজ ৰেডি আছোঁ। পৰিয়ালে অসন্তুষ্টি প্ৰকাশ কৰিছে সেই বিষয়ত আমি নাযাওঁ, কাৰণ এটা সময়ত পৰিয়ালে প্ৰশংসাও কৰিছে, সেই বিষয়ত আমাক বিতৰ্কত নাটানিব। প্ৰশংসা কৰিছে, সমালোচনা কৰিছে, এইটো পৰিয়ালক সুধিব, আমাৰ এইটো দায়িত্ব নহয়। আজি ৰাতিপুৱা মই এটা ছ'চিয়েল মিডিয়াত পোষ্ট এটা দিছোঁ, চাব এই যিটো জুবিন ক্ষেত্ৰৰ যিটো অৱস্থা, তাত মই কৈছোঁ এতিয়া যদি আমি সেইটোত মাত মাতিব যাওঁ আমাকে ক'ব ৰাজনীতি কৰিছে বুলি। একেবাৰে স্পষ্ট যে তৃণমূল কংগ্ৰেছে জুবিনৰ নাম লৈ ৰাজনীতি কৰিছে, আমি কিন্তু কৰিব বিচৰা নাই। যাৰ বাবে তাত মই কৈছোঁ যে অহা 4 মে'ত যেতিয়া নতুন চৰকাৰ গঠন হ'ব, আমাৰতো TMC চৰকাৰ নহয়, ইয়াতে আমাৰ TMC চৰকাৰ নহয়, আমি চৰকাৰ গঠন কৰিব বিধায়ক দিয়াই নাই। তাত এটা কথা মই স্পষ্ট লিখিছোঁ, চাব যে নতুন চৰকাৰ যিদিনা গঠন হ'ব আৰু প্ৰথম অধিৱেশন যিদিনাই হ'ব বিধানসভাৰ, সেইদিনাখনে আমি তৃণমূল কংগ্ৰেছৰ নেতৃত্বত অসমৰ সমগ্ৰ জিলাৰ পৰা আমি এটা কাৰ্যসূচী ল'ম, শান্তিপূৰ্ণ প্ৰতিবাদ, যে যেতিয়ালৈ জুবিন ক্ষেত্ৰ নতুন চৰকাৰে নিৰ্মাণ নকৰে তেতিয়ালৈ আমাৰ জিলা ভিত্তিত সেই একেটা স্থানতে আমি প্ৰতিবাদ কৰি যাম, শান্তিপূৰ্ণ প্ৰতিবাদ। এইটো নতুন চৰকাৰ গঠন 4 মে'ৰ পিছৰ কথা কৈছোঁ মই। আৰু এতিয়া মই তাতে এটা স্পষ্ট কৰি দিছোঁ যে আমি এতিয়া জুবিন গাৰ্গৰ নাম লৈ কোনো ধৰণৰ ৰাজনীতি কৰিব নোখোজো, কাৰণ যোৱাকালি নিৰ্বাচন ঘোষণা হ'ল। অহা 9 তাৰিখে আমাৰ এটা পৰ্যায়ত নিৰ্বাচন হ'ব, 4 মে'ত ফলাফল ঘোষণা হ'ব। গতিকে 4 মে'লৈতো যিটো কাম 6 মাহে হোৱা নাই, তাত আমি 1 মাহ বা 1.5 মাহ আমি ধৈৰ্য ধৰাটো একো ডাঙৰ কথা নহয়। আৰু চাব, মই ৰাতিপুৱা যেতিয়া পোষ্টটো দিছোঁ তাত প্ৰায় 4,000 মান 2 ঘণ্টাত লাইক হৈছে, চবেই কমেণ্ট দিছে যে খুব ভাল পদক্ষেপ লৈছে, কিন্তু আমি এতিয়া নকৰোঁ। আজি কৰিব পাৰোঁ, আমি কালিৰ পৰা আমি প্ৰতিবাদ কৰিব পাৰোঁ, কিন্তু ক'ব যে জুবিনৰ নাম লৈ তৃণমূল কংগ্ৰেছে ৰাজনীতি কৰিব, কিন্তু আমি কৰিব বিচৰা নাই। की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है, कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज, हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे, हर गीत हर हंसी हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज, हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब, उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।